নমস্কাৰ গাইজ, আজি হৈছে 28 আগষ্ট কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আছো। ব্লগ তেনেহলে ভিডিঅটো আৰম্ভ কৰো। প্ৰথম খবৰটো হৈছে যে শিৱসাগৰৰ এটা বাণিজ্যিক প্ৰতিষ্ঠান হৈছে স্মাৰ্ট বজাৰ। এণ্ড স্মাৰ্ট বজাৰত এজন কিশোৰে তেওঁ প্ৰয়োজনীয় সামগ্ৰী কিনিছিল। এণ্ড সেই ল'ৰাজনে কোৱা মতে তেওঁ কাউণ্টাৰত পইচাও দিছিল, কিন্তু এজন কৰ্মচাৰীয়ে কোৱা মতে যে পইচা নিদিয়াকৈ বস্তু নিয়া বুলি অভিযোগ তুলিছে। তাৰ ফলত চিচিটিভি নথকা ঠাইত নি পিনে সেই ল'ৰাজনক মাৰপিট কৰে। যেতিয়া পৰিয়ালৰ সদস্যই গম পায়, সেই ঠাইত গৈ পিনে চিচিটিভি ফুটেজ খোজে, কিন্তু কৰ্মচাৰীয়ে চিচিটিভি ফুটেজ নিদিয়ে। ফলত শিৱসাগৰৰ উত্তপ্ত পৰিস্থিতি। আৰক্ষীয়ে গম পায় আৰু ঘটনাস্থলীত উপস্থিত হয় আৰু আৰক্ষীয়ে সেই কৰ্মচাৰীগৰাকীক এৰেষ্ট কৰি লৈ যায় থানালৈ। ল'ৰাটোৰ পৰিয়ালে এতিয়া ঘটনাটোৰ ওপৰত এজাহাৰ দাখিল কৰে। ইয়াৰ পিছৰ খবৰটো হৈছে যে হিমন্ত বিশ্ব শৰ্মাই এটা মন্তব্য দিয়ে মিয়াৰ ওপৰত। উচ্ছেদ কেৱল মিয়াক কৰা নাই, কিন্তু উচ্ছেদৰ বিৰোধিতা প্ৰতিবাদ কেৱল মিয়াহে কৰিছে। মিয়া আইন মানিব নোখোজিলে নহব, আইন মানিবই লাগিব। এয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিয়াৰ ওপৰত মন্তব্য দিছে। মিয়াৰ ওপৰত নহয়, অবৈধ বাংলাদেশীৰ ওপৰত মন্তব্য দিছে। ইয়াৰ পাছৰ খবৰটো হৈছে যে ৰবীন চন্দ্ৰ আশ্বিন এজন ক্ৰিকেটাৰ, আপুনিতো জানে কি জানিম। ৰবীন চন্দ্ৰ আশ্বিন এতিয়া IPL ৰ পৰা অৱসৰ লৈছে। এতিয়া IPL আৰু নেখেলে আৰু। ৰবীন চন্দ্ৰ আশ্বিনে IPL ত 220খন মেচ খেলিছিলে আৰু 187টা উইকেট লৈছিলে। ৰবীন চন্দ্ৰ আশ্বিন আছিলে এটা স্পিনাৰ বলাৰ। ইয়াৰ পিছৰ খবৰটো হৈছে যে অসমীয়া এতিয়া নাগালেণ্ডত উইদাউট পাছপৰ্টত যাব নোৱাৰিব। পাছপৰ্ট হলেহে যাব পাৰিব নাগালেণ্ড। যদি অসমীয়া এটা পোহনীয়া গৰু ছাগলীও যদি নাগালেণ্ড যায়, তেতিয়াহ'লে 50,000 টকা পৰ্যন্ত ফাইন ভৰিব লাগিব। নাগালেণ্ড মেৰাপানী সীমান্তৰে যাব পাৰিব পাছপৰ্ট লৈ পিনে, কিন্তু উইদাউট পাছপৰ্টত আপুনি নাগালেণ্ড যাব নোৱাৰে। এয়া 11খন নাগালেণ্ড কাউন্সিলে জাননী প্ৰকাশ কৰিছে। ইয়াৰ পাছৰ খবৰটো হৈছে যে জম্মু আৰু কাশ্মীৰৰ যিটো বৈষ্ণৱ দেৱী মন্দিৰ পথতে এতিয়া ভূমিস্খলন হৈছে। ফলত 31 জন পৰ্যন্ত লোক এতিয়া মৃত্যু হৈছে আৰু এতিয়াও বোলে লোক ধৰিব পৰা নাই বা এতিয়াও আৰু উদ্ধাৰ কৰিব বাকী আছে বুলি গম পোৱা গৈছে। এয়া প্ৰাকৃতিক দুৰ্যোগো বহুত মানুহ ক্ষতি কৰে। ইয়াৰ পাছৰ খবৰটো হৈছে যে মৰিগাঁও জিলা কাৰাগাৰৰ পৰা দুটা কেদি পলাই গৈছিলে। এইটো 19 তাৰিখে পলাই গৈছিলে, কিন্তু যোৱাকালি কৰ্ণাটকৰ আৰক্ষীয়ে এই দুজন কেদিক এৰেষ্ট কৰিছে। হেল্ল গাইজ, আজি ইমানে নিউজ ভিডিঅ' কভাৰ কৰিছো। যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং গাইজ।